আমাৰ এই প্ৰক্ৰিয়াসমূহৰ দ্বাৰা শিশুৰ মাজত সুপ্ত অৱস্থাত থকা সৃষ্টিশীল প্ৰতিভাৰ বিকাশ সাধন, নৈতিক জ্ঞান, ভাষা, শব্দ, স্পষ্টবাদিতা, ভাল আচৰণ, কথা কোৱাৰ কৌশল, নিজস্ব অনুভূতিৰ বিকাশ, মানসিক বিকাশ, বৌদ্ধিক বিকাশ, আৱেগিক বিকাশ, সামাজিক বিকাশ, শিশুৰ মনোযোগ বৃদ্ধি, ভাষাৰ দক্ষতা, বোধগম্যতাৰ বিকাশ আৰু সামাজিক উৎকৰ্ষ সাধন, সৃজনীমূলক শক্তি বৃদ্ধি ইত্যাদি ইত্যাদি শিশুসকলৰ সৰ্বাংগীন বিকাশেই হৈছে আমাৰ এই প্ৰক্ৰিয়া। আপোনালোকে চাওকচোন এবাৰ। নদীৰ পাৰত ঘৰ, দুম দুমকৈ কাপোৰ দুৰে লগাই খৰধৰ। চোতাল ভৰি কাপোৰ মেলে